আজি কেবিনেটত এটা আমি সিদ্ধান্ত লৈছো যে IITত যিসকল ষ্টুডেণ্টে পাছ কৰি বিভিন্ন স্থানত খুব ভালদৰে কাম কাজ কৰি আছে তেওঁলোকে এটা এলামনি এছ'চিয়েশ্যন কৰিছে পেন IIT এলামনি এছ'চিয়েশ্যন। এই পেন IIT এলামনি যিটো এছ'চিয়েশ্যন তেওঁলোকৰ লগত ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দুইটাৰে সহযোগিতাত আমি 10খন অসমত স্কিল যেটো বিশেষকৈ স্কিল শিক্ষাৰ কাৰণে আমি স্কিল চেণ্টাৰ খোলাৰ বাবে সিদ্ধান্ত লৈছো আৰু এই গোটেই স্কিল চেণ্টাৰখিনি নিৰ্মাণ কৰিবলৈ যাওঁতে 90 কোটি টকাৰ খৰচ হ'ব। 90 কোটি টকাৰ 80 কোটি টকা অৰ্থাৎ 90 কোটি টকাৰ 10 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিব আৰু 80 কোটি টকা এই পেন IIT যেটো এলামনি এছ'চিয়েশ্যন আছে তেওঁলোকে এই ধন নিজৰ পৰা ব্যয় কৰিব। অৰ্থাৎ 10% ৰাজ্য চৰকাৰৰ খৰচ হ'ব আৰু 90% খৰচ এই পেন IIT এলামনি এছ'চিয়েশ্যনটোৱে ব্যয় কৰিব আৰু সমগ্ৰ ৰাজ্যত 10টা স্কিল চেণ্টাৰ নিৰ্মাণ কৰা হ'ব। এই স্কিল চেণ্টাৰৰ পৰা পাছ কৰা ল'ৰা ছোৱালীসকলক কৰ্ম সংস্থাপন দিয়াৰ দায়িত্ব এই এছ'চিয়েশ্যনটোৱে গ্ৰহণ কৰিব। আমাৰ অসম বিধানসভাত উত্থাপন কৰিবলগীয়া কেইবাখনো বিধায়ক আজি কেবিনেটে অনুমোদন দিয়ে। ইয়াৰ ভিতৰত কেইখনমান গুৰুত্বপূৰ্ণ বিল হ'ল যে আমাৰ নতুনকৈ স্থাপন হ'বলগীয়া যিকেইখন বিশ্ববিদ্যালয় শিৱসাগৰ বিশ্ববিদ্যালয়, উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়, নগাঁও বিশ্ববিদ্যালয়, শ্বহীদ কনকলতা বৰুৱা ষ্টেট ইউনিভাৰ্চিটি, জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়, গুৰুচৰণ বিশ্ববিদ্যালয় আৰু বঙাইগাঁও বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয় কেইখনৰ উপাচাৰ্য নিযুক্তিৰ বিষয়টো যাতে অনতি পলমে কৰিব পাৰি সেই ধৰণৰ এটা সংশোধনী আনি ৰাজ্য চৰকাৰে এই বিলসমূহ বিধানসভাত উপস্থাপন কৰিব আৰু তাৰ আজি কেবিনেটে অনুমোদন দিয়ে। আজি এটা কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাৰ অসমৰ ইঞ্জিনিয়াৰ্ছ বা ডিপ্ল'মা যিসকলে পাছ কৰে তেওঁলোকে PWD বা ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ টেণ্ডাৰত ভাগ ল'ব নোৱাৰে কাৰণ তেওঁলোকৰ এটা এক্সপিৰিয়েঞ্চ নাথাকে, 2 নম্বৰ সিকিউৰিটি ডিপজিট দিবলৈ টকা নাথাকে, 3 নম্বৰ ডাঙৰ ৰাস্তা বনাবলৈ টেণ্ডাৰত যেটো ইকুইপমেন্ট বিচাৰা যায়, আপোনাৰ ৰোলাৰ থাকিব লাগিব, আপোনাৰ মেচিন থাকিব লাগিব, এই গোটেইবোৰ নতুনকৈ পাছ কৰা ইঞ্জিনিয়াৰ ল'ৰাসকলে এইবোৰ যোগাৰ কৰিব নোৱাৰে। সেই কাৰণে আজি কেবিনেটে তেওঁলোকে পৰীক্ষাত পাছ কৰাৰ পৰা নেক্সট 5 ইয়াৰ্ছলৈকে অৰ্থাৎ প্ৰথম 5 বছৰ তেওঁলোকৰ ক্ষেত্ৰত এই গোটেই চৰ্তাৱলীসমূহ শিথিল কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ এতিয়া তেওঁলোকে মেচিন কিনিব নালাগে, কোনোবা মেচিন থকা মানুহ এজনৰ লগত টাই আপ কৰি ল'লে হ'ল। এই ধৰণে আমি বিভিন্ন নিয়মে যাতে PWD আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টত থলুৱা ঠিকাদাৰ আমি সৃষ্টি কৰিব পাৰোঁ, থলুৱা ডেকা ল'ৰাক যাতে আমি ঠিকাদাৰ হিচাপে নিৰ্মাণ কৰিব পাৰোঁ, যেটো মোৰ বহুত দিন আগতে মই কৈছিলোঁ যে এইটো মোৰ প্ৰচেষ্টা আছে। আজি আমি এইটোত এটা সফল হ'লো যে ষ্টেণ্ডাৰ্ড বিডিং ডকুমেণ্টত যিখিনি টান কণ্ডিশ্যন আছিলে যাৰ কাৰণে নেকি ফাৰ্ষ্ট ক্লাছ কামবিলাক আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ পাছ কৰা ল'ৰাবিলাকে ল'ব নোৱাৰিছিল, এতিয়া আজিৰ পৰা আমি তাক যথেষ্ট শিথিল কৰি দিলোঁ আৰু এতিয়া অসমৰ অভিযান্ত্ৰিক মহাবিদ্যালয় বা পলিটেকনিকত পাছ কৰা যুৱক যুৱতীসকলে আমাৰ লোক নিৰ্মাণ বিভাগ বা জল সম্পদ বিভাগত ঠিকা ঠাকুলি কৰিবলৈ পাৰিব আৰু ইয়াৰ পৰা মই ভাবো যে আমাৰ বহুত ডেকা ল'ৰা আমি ভাল ঠিকাদাৰ হিচাপে উলিয়াই আনিব পাৰিম আৰু এছাম লোকৰ যি মনোপলি আছে, প্ৰত্যেকটো কাম কৰিলে আমি
উপায় নাই তেওঁলোককে দিব লাগে কাৰণ কণ্ডিশ্যনখিনি তেওঁলোকেই পূৰা কৰে সেই ব্যৱস্থাটো আমি ভাঙি দিব পাৰিম আৰু এছাম নতুন চাম যুৱকক উলিয়াই লৈ আহিব পাৰিম আজি এটা কেবিনেটে খুব মোৰ দৃষ্টিত খুব গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে বিশেষকৈ USTM আদিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰ পৰা অসমত যদি কিবা ব্যক্তিগত বিশ্ববিদ্যালয় আমি নিৰ্মাণ কৰিব খোজো প্ৰথমতে আমাক সিকিউৰিটি ক্লিয়াৰেন্স লাগিব নেশ্যনেল সিকিউৰিটি ক্লিয়াৰেন্স বুলি কয় যে হোম আৰু পলিটিক্যাল ডিপাৰ্টমেণ্টে সিকিউৰিটি ক্লিয়াৰেন্স দিয়াৰ পিছতহে অসমত কোনো ব্যক্তিয়ে ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব আজি আৰু দ্বিতীয়তে ব্যক্তিগত বিশ্ববিদ্যালয়সমূহ যিসমূহ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় থাকিব তেওঁলোক সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হৈ থাকিব লাগিব ধৰ্মান্তৰকৰণ আদি জাতীয় বিষয়বস্তুৰ লগত তেওঁলোকে প্ৰত্যক্ষভাৱে পৰোক্ষভাৱে জড়িত হ'ব নোৱাৰিব তিনিটা কথা যে প্ৰথম অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিব বিচাৰিলে ৰাষ্ট্ৰীয় নিৰাপত্তা দৃষ্টিভংগীৰ পৰা সিকিউৰিটি ক্লিয়াৰেন্স লাগিব অকল মাটি থাকিলে নহব অকল বিল্ডিং থাকিলে নহব ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত সুৰক্ষাৰ সাৰ্টিফিকেটো লাগিব কোনে দিব হোম এণ্ড পলিটিক্যাল ডিপাৰ্টমেণ্টে দিব দ্বিতীয়তে এই বিশ্ববিদ্যালয়সমূহ সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ হ'ব লাগিব আৰু তেওঁলোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিজকে ধৰ্মান্তৰকৰণৰ দৰে বিষয়ৰ লগত জড়িত কৰিব নোৱাৰিব আৰু এনেকুৱা বিষয় যদি অভিযোগ পোৱা যায় তেতিয়াহলে সেই বিশ্ববিদ্যালয়বিলাকৰ পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰিব পৰা যাব এই ধৰণে আজি অসম কেবিনেটে অসম প্ৰাইভেট ইউনিভাৰ্চিটি এক্টখন অত্যন্ত কঠোৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে এডভান্টেজ অসমৰ সন্মুখ সময়ত আমি দুখন বিশ্ববিদ্যালয়ৰ লগত MOU কৰিছিলো অসমত বিশ্ববিদ্যালয় দুখন নতুন কেম্পাছ স্থাপন হ'ব এখন বিশ্ববিদ্যালয় চিপাজাৰত স্থাপন কৰিব তেওঁলোকে প্ৰায় 800 কোটি টকা ব্যয় কৰাৰ আমাক আশ্বাস দিছিল আৰু এখন বিশ্ববিদ্যালয় তিনিচুকীয়াত এডভান্টেজ অসমৰ দুখন MOU আজি আমি বাস্তৱলৈ ৰূপায়িত কৰি The Kamakhya National Ma Kamakhya National University Assam and EdTech Skill University Assam নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ অনুমতি দি বিধানসভাত বিল অনাৰ বাবে কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে আজি আমাৰ কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হৈছে যে আপোনালোকে জানে যে বাঁহ আমাৰ নিজৰ সম্পদ কিন্তু আমাৰ PWD ডিপাৰ্টমেণ্টে যেতিয়া বিল্ডিং আদি বনায় আমি গ্ৰেনাইট মাৰ্বল ব্যৱহাৰ কৰো কিন্তু বাঁহ আমি ব্যৱহাৰ নকৰো অথচ বাংগালুৰৰ দৰে এয়াৰপোৰ্ট বাঁহেদি বনাইছে আৰু ভাৰতৰ বিভিন্ন বিল্ডিং বেম্বো দি বনোৱা হৈছে মানে বিল্ডিঙত ফ্লোৰ আদি বাঁহ ব্যৱহাৰ কৰা হয় যাক ইঞ্জিনিয়াৰ্ড বেম্বো বুলি কয় প্ৰথম বেম্বোডাল কাটি আনিব বেম্বোটো প্ৰসেস কৰিব এন্টি টাৰ্মাইট ট্ৰিটমেন্ট কৰিব আৰু এই ইঞ্জিনিয়াৰ্ড বেম্বো বিলাক আমি বিভিন্ন বিল্ডিং মেটেৰিয়েল হিচাপে আমি ব্যৱহাৰ কৰো কিন্তু বাঁহ অসমৰ হোৱা সত্ত্বেও অসম PWD আজিলৈকে এনেকুৱা কোনো ব্যৱস্থা লোৱা নাছিল আজি অসম চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে যিকোনো বিল্ডিং বনালে মিনিমাম 5% মেটেৰিয়েল বাঁহৰ হ'ব লাগিব অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে লাহে লাহে ফ্লোৰ বিলাক মাৰ্বল গ্ৰেনাইটৰ পৰিৱৰ্তে বাঁহৰ ফ্লোৰ দেখা আৰম্ভ কৰিব দৰ্জা খিৰকি বিলাক লাহে লাহে কাঠৰ পৰিৱৰ্তে বাঁহৰ দেখা আৰম্ভ কৰিব আজি এটা কেবিনেটে অসমৰ অৰ্থনীতি সুদৃঢ় কৰিবৰ বাবে আমি মিনিমাম 5% বেম্বো প্ৰডাক্ট অসমৰ বিল্ডিং কনষ্ট্ৰাকচনত ব্যৱহাৰ কৰিবই লাগিব আৰু লাহে লাহে আমি ইয়াক আৰু বেছি বঢ়াবৰ কাৰণে চেষ্টা কৰিম ফাইনালি আজি আমাৰ চৰকাৰে কেবিনেটে আৰু এটা আবেগিক আৰু খুব ইম্পৰ্টেন্ট সিদ্ধান্ত গ্ৰহণ কৰে আমাৰ আপোনালোকে জানে যে অসমৰ এডভান্টেজ অসম যেটো আজি আমাৰ সফল হৈছে
বুলি আমি সকলোৱে ভাবিছোঁ বা আমি এখন নতুন অসমৰ ইয়াৰ পৰা সৃষ্টি হ'ব বুলি আশা কৰিছোঁ। এই গোটেই কথাখিনি হোৱাৰ মূল কাৰণটো হ'ল যে টাটা গ্ৰুপে অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ লোৱা সাহসী সিদ্ধান্তৰ বাবে। যদি তেখেতসকলে এই সিদ্ধান্তটো নললেহেঁতেন তেতিয়াহ'লে অসমে কেতিয়াও এনেধৰণৰ ৰেছপন্স বাকী উদ্যোগপতিসকলৰ পৰা নাপালেহেঁতেন। চ' কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে ইন ৰিকগনাইজেশ্যন অফ দ্য আনপেৰেলেল কণ্ট্ৰিবিউশ্যন অফ দ্য টাটা গ্ৰুপছ and its chairman emeritus late Sri Ratan Naval Tata, the first Assam Vaibhav awardee himself, the state cabinet has approved the naming of the entire area covered by the Assam Semiconductor and Electronics Logistic Park, Tata OSAT Center and proposed township with the social infrastructure as ৰতন টাটা ইলেক্ট্ৰনিক চিটি, জাগিৰোড। অৰ্থাৎ আমাৰ যিটো গোটেই হিন্দুস্তান পেপাৰ কৰ্পৰেশ্যনৰ গোটেই যিটো এৰিয়া আছিলে, য'ত আমি এতিয়া নতুনকৈ ইলেক্ট্ৰনিক চিটি বনাম, সেই চিটিখনক আজি কেবিনেটে ৰতন টাটা ইলেক্ট্ৰনিক চিটি RTEC, জাগিৰোড হিচাপে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আমি সদায় এইটো কৃতজ্ঞতাৰে সোঁৱৰণ কৰোঁ যে it is that beginning has been made by the Tata Group. So if Tata would not have taken this bold decision to set up a semiconductor OSAT facility in Assam, probably this would not have been, we would not have seen so much response from the industrialists of the other industrialists of the country. So, as a grateful state, we have decided to name our electronic city in Jagirud as Ratan Tata Electronic City, Jagirud. এই ৰতন টাটা অসম বৈভৱ সন্মানৰো প্ৰথম অসম বৈভৱ সন্মানৰো অধিকাৰী আছিল আৰু কেবিনেটে আজি এনেধৰণে নামাকৰণ কৰিবলৈ পাই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছে। লাষ্ট বাট নট দ্য লিষ্ট, আজি কেবিনেটে এডভান্টেজ অসমৰ সময়ত আমি স্বাক্ষৰ কৰা MOU বিলাক আমি পৰ্যালোচনা কৰোঁ আৰু এই MOU বিলাকক যাতে আমি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ তাৰ কাৰণে কেইবাটাও সৰু সৰু কেবিনেট গ্ৰুপ বিশেষ অফিচাৰ আৰু মন্ত্ৰীসকলক দায়িত্ব দি আমি নিৰ্মাণ কৰিব খুজিছোঁ। এই গোটেই বিষয়টো অহা কেবিনেটত আকৌ আলোচনা হ'ব। আজিৰ কেবিনেটত আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰোঁ, কাৰণ তেখেতে অসমৰ কাৰণে যিখিনি প্ৰচণ্ড আগ্ৰহ দেখুৱালে, উদ্যোগপতিসকলক অসমত বিনিয়োগ কৰিবলৈ তেখেতে যি আহ্বান জনালে, ৬২খনতকৈও অধিক ৰাষ্ট্ৰদূতক অসমলৈ তেখেতে অহাৰ বাবে ব্যৱস্থা কৰিলে, ডক্টৰ জয়শংকৰ ডাঙৰীয়াই নিজে প্ৰতিনিধি মণ্ডলটোৰ দায়িত্ব ল'লে। সেইবাবে আজি আমাৰ কেবিনেটে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কেবিনেট আৰু অসমবাসীৰ হৈ কৃতজ্ঞতা জনাই এটা বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে। আপোনালোকে যদি কিবা সুধিব বিচাৰে সুধিব পাৰে। এনেকুৱা কথা যে এজন ল'ৰাই ইঞ্জিনিয়াৰ পাছ কৰিলে, তেওঁৰ নলেজ আছে কিন্তু তেওঁৰ হাতত টকা নাই। গতিকে PWD ডিপাৰ্টমেণ্টত যদি আপুনি ফাৰ্ষ্ট ক্লাছ কাম কৰিব খোজে, 100 কোটি টকা তাৰ কাম এটাৰ কাৰণে আপুনি 100 কোটিৰ পুৰণা কৰা কাম এটাৰ প্ৰমাণ দিব লাগিব। এতিয়া ষ্টুডেণ্ট এজনে কেনেকৈ প্ৰমাণ দিব? দ্বিতীয়তে আপোনাক মেচিনাৰী আপোনাৰ আছে নাই সুধিব। তৃতীয়তে আপোনাৰ সিকিউৰিটি ডিপজিট ল'ব, আৰ্নেষ্ট মানি ল'ব। গতিকে এই গোটেইবোৰ চৰ্ত একেবাৰে আমি শিথিল কৰি দিয়া নাই, কিন্তু বহুত চৰ্ত প্ৰত্যাহাৰ কৰি আমি অসমৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা পাছ কৰা অভিযন্তাসকলে
আৰু পলিটেকনিকৰ পৰা পাছ কৰা ষ্টুডেণ্টসকলে যাতে লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগত তেওঁলোকেও ডাঙৰ কাম কৰিব পাৰে, ঠিকা ল'ব পাৰে, তাৰ কাৰণে আজি আমি এই চৰ্তবিলাক বহু পৰিমাণে তেখেতসকলৰ কাৰণে শিথিল কৰি দিওঁ। এতিয়া বহুতখিনি ল'ৰা ছোৱালী আমাৰ ডিপাৰ্টমেণ্টত কাম কৰিবলৈ সুবিধা পাব। হ'ব? থেংক ইউ।